আছিল ডিএসপি সন্দীপন গাৰ্গে সেই মোবাইলটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত দি থৈ আহিছিল সেই মোবাইল ফোনটো কিছু সময় পূৰ্বে সিআইডি উদ্ধাৰ কৰিছে যেটা এসআইটি দলে তেওঁলোকক লৈ আনিছিল আৰু সিজে মাদলত বন্ধ কৰাৰ কাৰণে সিজেমৰ বাসগৃহত আলপনা এপাৰ্টমেণ্ট গীতানগৰ তেওঁলোকক সিজেমৰ সন্মুখত হাজিৰ কৰা হয় তাৰ পৰা বাহিৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত উলুবাৰী থকা সিআইডি কাৰ্যালয়লৈ লৈ যোৱা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এই দুজন এই গাড়ীৰ ভিতৰত এটা দৃশ্য আপোনালোকক দেখুৱাইছো আৰু এক্সক্লুসিভ দৃশ্য আমাৰ ওচৰত আহি পৰিছে কিন্তু ডাঙৰ খবৰটো হ'ল যে জুবিন গাৰ্গৰ মোবাইল ফোনটো ইতিমধ্যে উদ্ধাৰ কৰা হৈছে লগতে আন বহু সামগ্ৰীও সিদ্ধাৰ্থ শৰ্মাৰ পৰা উদ্ধাৰ কৰা হৈছে যিসকল দৰ্শকে আমাৰ লগত চাই আছে আপোনালোকক জনাব বিচাৰিছো এই দৃশ্য এইটো হৈছে সিআইডি কাৰ্যালয়ৰ ভিতৰত এইদৰে হেণ্ডকাফ কৰা এইটো হৈছে শ্যামকানু মহন্ত এইজন শ্যামকানু মহন্ত আৰু এইজন আছে সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক এটা সুচৰাই নহল অসমলৈ আৰু তেওঁলোকক ইতিমধ্যে সিজেমৰ সন্মুখত হাজিৰ কৰাৰ পিছত সিআইডি কাৰ্যালয়লৈ বাহিৰে লৈ যোৱা হৈছে আৰু তাত তেওঁলোকক সোধা পোছা কৰা হ'ব 14 দিনৰ জিম্মাত দিয়া হৈছে 14 দিনৰ সিআইডি জিম্মাত থাকিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এক্সক্লুসিভ দৃশ্য দেখুৱাই আছো নিউজ 18 অসমৰ দৃশ্যত এইখন গাড়ী A037550 এইখন গাড়ী লৈ অনা হৈছিল একদম দাগী অপৰাধীৰে হেণ্ডকাফ কৰা এজন শ্যামকানু মহন্ত যিজনে অসমৰ সাংস্কৃতিক বা উদ্যোগৰ ক্ষেত্ৰত ঠিকা লোৱা বুলি কয় লগতে এজন সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক লৈ অনা হ'ল কিন্তু ডাঙৰ খবৰটো হ'ল যে জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ কৰিছে যাক লৈ বহু জল্পনা কল্পনা আছিল যে এই তাৰ পৰা মোবাইল ফোনটোৰ পৰা বহুত তথ্য প্ৰমাণ এজন সিদ্ধাৰ্থ শৰ্মাক মুছি পেলাব পাৰে অত্যন্ত চতুৰ এজন সিদ্ধাৰ্থ শৰ্মা আৰু 13 দিনৰ অন্তত জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ কৰা হৈছে লগতে জুবিন গাৰ্গৰ আন কিছু সামগ্ৰীও সিদ্ধাৰ্থৰ পৰা উদ্ধাৰ কৰা হৈছে কি কাৰণত লৈ থৈছিল সকলো তদন্তত ওলাব তেওঁলোকক সোধা পোছা কৰা হ'ব শ্যামকানু সিদ্ধাৰ্থৰ বিৰুদ্ধে 18/25 নম্বৰত গোচৰ ৰুজু আছে বিএনএছৰ 12টা ধাৰা সন্নিৱিষ্ট কৰা হৈছে এই মুহূৰ্তে আপডেট আপোনালোকক জনাই আছো জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ কৰা হ'ল জুবিন গাৰ্গৰ মোবাইল ফোনটোক লৈ বহুতে প্ৰশ্ন তুলিছিল যে সিদ্ধাৰ্থ শৰ্মাৰ হাতত জুবিন গাৰ্গৰ মোবাইল ফোন থকাটো কোনো কাৰণত মানি ল'ব নোৱাৰি কাৰণ সেই মোবাইল ফোনটোৰ পৰা বহু নথি পত্ৰ বা বহু গুৰুত্বপূৰ্ণ তথ্য তেওঁলোকে মুছি পেলাবলৈ সক্ষম হৈছে নেকি তাক লৈ জল্পনা কল্পনা আছিল কিন্তু অৱশেষত জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ কৰা হ'ল আৰু এইদৰে সুচৰাই অনা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দাগী অপৰাধীৰ দৰে তেওঁলোকক হেণ্ডকাফ লগাই অনা হৈছে আৰু তেওঁলোক দাগী অপৰাধী আৰু সেই কথা প্ৰমাণ হৈছে কোনো ধৰণৰ ৰাজআতিথ্য ইয়াত দিয়া হোৱা নাই এইটো কথাত অসমবাসী ৰাইজে যি বিচাৰিছিল তেনেকৈ চৰকাৰে কৰিছে এছআইটিয়ে কৰিছে কিছু সময় পূৰ্বে মুন্না প্ৰসাদ গুপ্তা তাত উপস্থিত হ'ল আৰু তেওঁলোকে তাত উপস্থিত হৈ তেওঁলোকে তদন্ত আৰম্ভ কৰিছে আৰু সোধা পোছা কৰিব এনেকুৱা নহয় 14 দিনৰ জিম্মাত লৈছে এইজন শ্যামকানু মহন্ত আপোনালোকক দেখুৱাব বিচাৰিছো শ্যামকানু মহন্ত আহিছে লগতে আছে সিদ্ধাৰ্থ শৰ্মা কোৱাইছিল যে ক'ত পলাই থাকিব এইজন হৈছে শ্যামকানু মহন্ত মুখ উলিয়াব পৰা নাই বিমানবন্দৰত নমাৰ সময়ত মুখ ঢাকি আছিল ইয়াতো তলমূৰ কৰি গৈছে যিমানে ডাঙৰ কথা আগতে কৈছিল জুবিন গাৰ্গ তেওঁৰ কাৰণে ৰাজহাড় অসমৰ কলা সংস্কৃতি তেওঁ সলনি কৰিব বিচাৰে তেওঁৰ সপোন আছিল আৰু কি কাম কৰি আছিল সকলোৱে দেখিছো এইজন শ্যামকানু মহন্ত হাতত হেণ্ডকাফ লৈ আনিছে লগতে পিছে এইজন জুবিন গাৰ্গৰ মেনেজাৰ বেপাৰী সিদ্ধাৰ্থ শৰ্মা যিজন জুবিন গাৰ্গৰ লাখ টকা কোটি টকা ৰয়েলটি খালে আৰু জুবিন গাৰ্গ মানুহটোক নাইকিয়া কৰি 13 দিন পলাই থাকি অৱশেষত তেওঁলোকক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু কোৱা হৈছে যে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে কটকটীয়া নিৰাপত্তা দিয়া হৈছে বহু তথ্য ওলাব এতিয়া বহু কথা গম পোৱা যাব কাৰণ এওঁলোকে জানে প্ৰকৃততে তাত কি হৈছিল আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে অভিযোগ আছে এইজন শ্যামকানু মহন্তই আমাৰ জুবিন দা নোহোৱা হোৱা খবৰটো 8 ঘণ্টা পলমকৈ কিন্তু অসমৰ ৰাইজক দিছিল এইজনে শ্যামকানু মহন্ত আকৌ আপোনালোকক দেখুৱাব বিচাৰিছো এইজনে 8 ঘণ্টা পলমকৈ জুবিন দাৰ মৃত্যুৰ খবৰ আমাক দিছিল আৰু লগতে তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো বিজনেছ সমিতিত তেওঁ ব্যস্ত আছে নিজৰ বেপাৰ কিন্তু ঠিক কৰি আছিল আৰু জুবিন গাৰ্গ কাইকভাৱে নোহোৱাৰ পাছতো যেতিয়া সমগ্ৰ অসমবাসীয়ে কান্দিলে তেতিয়াও তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিলে মই মনত পেলাই দিব বিচাৰিছো ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ পাছত নৰ্থ ইষ্ট ফেষ্টিভেল পতা এইজন শ্যামকানু মহন্ত অৱশেষত আহি ওলাইছে এইজন আৰু লগতে এইজন হৈছে সিদ্ধাৰ্থ শৰ্মা
মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ ৰাজস্থানৰ সৈতে সম্পৰ্ক ৰাজস্থানৰ পৰা আহি থাকোঁতে গুৰগাঁৱত ধৰিছে এইবোৰ বেপাৰী মনোভাৱৰ মানুহ ইতিমধ্যে ধৰা পৰিছে কিন্তু ভাল খবৰটো হৈছে যে জুবিনদাৰ মোবাইল ফোনটো ধৰিছে এই দুজন মূল কালপ্ৰিট সিদ্ধাৰ্থ শৰ্মাৰ শ্যামকান্ত মহন্ত দুইজনক এখন গাড়ীত এইদৰে ভৰাই লৈ অনা হৈছে হাতত হেণ্ডকাপ আছে আৰু তেওঁলোকক কোৱা হৈছে যে তেওঁলোকৰ আৰু বহুত তথ্য পোহৰলৈ আহিব জুবিনদাৰ অন্য বহু সামগ্ৰীও কিন্তু এইজন সিদ্ধাৰ্থ শৰ্মাৰ পৰা পাইছে আৰু তাৰে তদন্ত তেওঁলোকে কৰিব তদন্তত অগ্ৰগতি পাব বুলি ইতিমধ্যে কোৱা হৈছে 14 দিনৰ জিম্মা তেওঁলোকক দিছে 14 দিনৰ জিম্মাৰ পাছত তেওঁলোকক পুনৰ আদালতত হাজিৰ কৰা হ'ব কিন্তু এই 14টা দিন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ তেওঁলোকক খুদা পোছা কৰিব সিংগাপুৰত প্ৰকৃততে হৈছিল কি কাৰণ জুবিন গাৰ্গক এই ইয়ট পাৰ্টিলৈ লৈ গৈছিল সিদ্ধাৰ্থ শৰ্মাই শ্যামকান্ত মহন্তই গম পাইছিল নাই অসম এছ'চিয়েশ্যনৰ কোন মানুহে জড়িত আছে সেই ভেলুটো কোনে ঠিক কৰিলে এই লাজাৰুছ যোনটো দ্বীপ য'লৈ সিংগাপুৰৰ মানুহ নাযায় সেইটো এটা তাত ভৌতিক ঘটনাৰ সৈতে জড়িত 18 শতিকা বা 19 শতিকাত সেইটো কোৱাৰেণ্টাইন হিচাপে ব্যৱহাৰ কৰা হৈছিল কলেৰা ৰোগীত মহামাৰীত যিমান মানুহ মৰিছিল তাত সমাধিস্থ কৰা হৈছিল সেই জয়াল দ্বীপটোলৈ কি কাৰণত জুবিন গাৰ্গক লৈ যোৱা হ'ল সেয়া পৰিকল্পিত হত্যাকাণ্ড নেকি তাৰ তদন্ত মানুহে বিচাৰিছে কিন্তু সেই তদন্তৰ অগ্ৰগতি পাবৰ কাৰণে আটাইতকৈ ভাল খবৰ জনাইছো আপোনালোকক যে জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ হৈছে নৱমীৰ দিনটোত পুৱাই উঠি মানুহে ভাল খবৰটো পাইছে এই দুই মূল কালপ্ৰিট পলাই আছিল সকলোৰে খং উঠি আছে এই দুজনৰ ওপৰত শ্যামকান্ত মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কেনেকৈ পলাই তেওঁলোক আহিলে আৰু তেখেতলোকৰ চকুত এতিয়া কোনো ধৰণৰ এখন নাটক কৰিব বিচাৰিছে অনুশোচনা কৰিবলৈ বিচাৰিছে আৰু শ্যামকান্ত মহন্তই মুখে মিলিব পৰা নাই কাৰণ ইমান সম্ভ্ৰান্ত পৰিয়ালৰ পৰা তেওঁ আহে এই সম্ভ্ৰান্ত পৰিয়ালৰ ব্যক্তি হিচাপে তেওঁলোকে জানে সকলোৱে তেওঁলোকক জানে কিন্তু শিৱসাগৰত এজন শ্যামকান্ত মহন্তক মানুহে দেখিব নোৱাৰে কাৰণ তেওঁ কৰ্মকাণ্ড মানুহে জানে অৱশেষত এই শ্যামকান্ত মহন্ত আহিলে আৰু জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ হৈছে আমাৰ সিদ্ধাৰ্থ শৰ্মাৰ পৰা আৰু সেই কথাটোৱে কৈ আছিলে যে সন্দীপন গাৰ্গ ডিএছপি সন্দীপন গাৰ্গে মোবাইল ফোনটো আনিবলৈ খোজোতে সন্দীপন গাৰ্গে কোৱা কথা মতে কৈছিল যে সিদ্ধাৰ্থ শৰ্মাৰ মোবাইল ফোনটো আনিবলৈ নিদিলে কি কাৰণ মোবাইল ফোনটো আনিবলৈ নিদিলে তদন্তত পোহৰ আহিব হয়তো বহুত তথ্যমান তাৰ পৰা মুচি পেলোৱা হৈছে সৈয়দ কাশ্যপ কুইনে লিখিছে অসমৰ শ্ৰেষ্ঠ পাপী ৰোডা বুলি মন্তব্য কৰিছে গালি পাৰিছে মানুহে খুব এঞ্জেল ৰজয় লিখিছে মোবাইল ৰিকভাৰী হ'লেও লাভ নাই সব ডাটা সাফ কৰি আনিছে ইমান দিন এনেই পেলাই থৈ দিয়া নাই হয় সকলো ডাটা মুচি পেলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে অসমৰ ৰাইজে আৰু আমিও এই কথাটো কৈছিলো যে জুবিন গাৰ্গৰ মোবাইল ফোনটো এই 13টা দিনত কেৱল অন অফ হৈছে বহু মানুহে জুবিন গাৰ্গলৈ মেছেজ প্ৰেৰণ কৰি থৈছিল মোবাইলটো ক'ত আছে চাবৰ কাৰণে সেই মেছেজবোৰ ডাবল টিক হৈছে হোৱাটছএপত মানে মোবাইলটো সিদ্ধাৰ্থ শৰ্মাই চলাই আছিল হয়তো সিদ্ধাৰ্থ শৰ্মাই তেওঁলোকৰ বহু গুৰুত্বপূৰ্ণ তথ্য জুবিনৰ মোবাইল ফোনটো নাইকিয়া কৰিছে নাজ জুৰি চাংমাই লিখিছে কাইলৈ ৰাৱণ জ্বলোৱাৰ লগতে এইকেইটাকো জ্বলাই দিব লাগে মানুহে এওঁলোকৰ চাবই বিচৰা নাই আৰু দিনাৰ বৰুৱাই লিখিছে অসম চৰকাৰক অশেষ ধন্যবাদ ৰফিক ইছলামে লিখিছে ফেব্ৰিকক লগাই দিয়ক এওঁলোকক আৰু অতি শীঘ্ৰেই এনকাউণ্টাৰ কৰিব লাগে সকলোৱে এনকাউণ্টাৰৰ দাবী তুলিছে ৰফিকুল ইছলাম মোক লাগি আছে চব নাটক কিছুমান নাটক বুলি ক'ব বিচাৰিছে প্ৰিয়াশ্ৰী গগৈ লিখিছে ৰাইজক গতাই দিয়ক ৰাইজেই ন্যায় দিব ৰমেন গগৈ লিখিছে যে এখন ডাঙৰ নাটক চলি আছে নাটকৰ বাহিৰে একো নহয় নাটকখন 2026ৰ বিধানসভাৰ নিৰ্বাচনৰ কাৰণে ৰচি আছে প্ৰহ্লাদ ডেকাই লিখিছে মহন্ত গালি পাৰিছে গৌতম দেৱ ইমান দালাল মহন্ত নাম লৈ থাকিব লাগে অসমৰ এটা কলংকিত নাম পাপী দুটা বুলি মন্তব্য কৰিছে বিনোদ ডেকা সিহঁতৰ জীয়াই থকাৰ অধিকাৰ নাই আজি নৱৰাত্ৰি শুভ সংবাদ পোৱা দীপা এইচ মহন্ত লিখিছে কোনো সম্বন্ধ নহয় আটাইতকৈ লোভীয়া মহন্তৰ পৰিয়াল বুলি মন্তব্য কৰিছে জাহিদুল ইছলাম ইমান দিনে সিহঁতে প্লেনিং কৰি লৈছে ক'ত কি আছে সকলোৱে তথ্য মন্তব্য কৰি আছে দীপক বৰাই মন্তব্য কৰিছে বাবুৱে মন্তব্য কৰিছে দীপক বৰাই লিখিছে দে শুড বি হেং জয়া বৰাই লিখিছে মহাপাপী হয় এওঁলোক মাইনী বৰাই লিখিছে সঁচাকৈ মোবাইলত একো নাপাব হয়তো জুবিনৰ মোবাইল ফোনটো যদিও উদ্ধাৰ হৈছে মানুহে ভয় কৰিছে মানুহে আশংকা কৰিছে যে মোবাইল ফোনটোত একো থোৱা নাই এজন সিদ্ধাৰ্থ শৰ্মাই সকলো মুচি পেলাইছে সকলো তাৰ পৰা নাইকিয়া কৰি পেলাইছে জুবিনে হয়তো কিছুমান কথা অন্য মানুহৰ লগত শ্বেয়াৰ কৰিছিল খুব আন্তৰিকতা থকা বা আন্তৰিক মানুহৰ লগত কাষত থকা মানুহৰ লগত হয়তো কৈছিল যে মোৰ ছিংগাপুৰলৈ যাবলৈ মন নাই বা মন আছে আৰু সেই কথাটোকে এতিয়া পুনৰবাৰ হয়তো মানুহ সন্দেহ কৰিছে যে হেণ্ডকাপ লগাই অনা হৈছে হয় কিন্তু এওঁলোকৰ পৰা বিশেষ তথ্য যে পাব কাৰণ শ্যামকান্ত মহন্তই ইতিমধ্যে আইনী প্ৰক্ৰিয়াৰ মাজেৰে যে সোমাবলৈ গৈছে সেইটো তেখেতৰ এটিটিউডটোৰ পৰা গম পোৱা গৈছে পুনৰবাৰ আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ শ্যামকান্ত মহন্ত যিজন মহন্তৰ কথা ইতিমধ্যে কালি গৰিমা বৰুৱাই কৈছে যে শ্যামকান্ত মহন্ত এজন অন্যতম অভিযুক্ত
ঘটনাৰ কাৰণে তেওঁ দায়ী আৰু শ্যামকানু মহন্তৰ এটিটিউডটো দেখিলে আপোনালোকে গম পাব যে তেওঁ আইনী প্ৰক্ৰিয়াৰ মাজলৈ যাব তেওঁ উকিল বিচাৰিছে এইজন শ্যামকানু মহন্ত পৰিয়ালৰ কথা আমি জানো অলপ বৰমূৰীয়া পৰিয়াল তেওঁলোকৰ হয়তো সেই সুৰুঙাৰ আইনী প্ৰক্ৰিয়াৰ মাজত বাছি যাব নেকি শ্যামকানু মহন্ত সেয়াও কিন্তু ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে একাংশই নাটক বুলি ক'ব বিচাৰিছে সমগ্ৰ ঘটনাটোক শ্যামকানু মহন্ত নিজে ধৰা পৰিছে নে এছআইটিয়ে ধৰি আনিছে সেইটো এটা তদন্ত হ'ব লাগে বুলি বহুতে মন্তব্য কৰিছে এইজন হৈছে শ্যামকানু মহন্ত তেখেতৰ এটিটিউডটো চব কোনো ধৰণৰ অনুশোচনা নাই মানুহে কান্দি এইজন হৈছে সিদ্ধাৰ্থ শৰ্মা যিজনে লুটি পুটি খালে গোটেই অসমবাসীয়ে কান্দিলে গোটেই অসমবাসীয়ে আজিলৈকে মানি ল'ব পৰা নাই কিন্তু শ্যামকানু মহন্তই ছিংগাপুৰত বহি মন্তব্য কৰি আছিল যে নহয় জুবিন নিজে আহিছে এই মন্তব্য শ্যামকানু মহন্তই কৰিছে জুবিন গাৰ্গে মানে ছিংগাপুৰলৈ যাবলৈ শ্যামকানু মহন্তৰ হাতত ধৰি গৈছিল এনেকুৱা ধৰণৰ মন্তব্য শ্যামকানু মহন্তই কৰিলে কিন্তু শ্যামকানু মহন্ত বাছি নাযাব শ্যামকানু মহন্তৰ বিৰুদ্ধে CIDয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে কাৰণ শ্যামকানু মহন্ত কেৱল এইটো কথাটো নহয় শ্যামকানু মহন্তই বহু কেলেংকাৰী কৰি থৈছে শ্যামকানু মহন্তৰ ঘৰত PWD ডিপাৰ্টমেণ্টৰ ভুৱা চিল মোহৰ উদ্ধাৰ হৈছে লাখ লাখ টকা কোটি কোটি টকা তেওঁলোকে খেলিমেলি কৰিছে আৰু এইবোৰ তদন্ত হ'ব লাগে কাৰণ কিমান লুটিপুটি খাব অসমৰ আটাইতকৈ মূল্যৱান সম্পদটো এইটো সময়ত তেওঁলোকে শেষ কৰি পেলালে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যদি ক'বলৈ যাওঁ যে এতিয়া তেওঁলোকে ধৰা দিছে আৰু ধৰা দিয়াৰ পাছৰ পৰিস্থিতি আপোনালোকক দেখুৱাইছো CID কাৰ্যালয়লৈ বাহিৰে বাহিৰে তেওঁলোকক লৈ যোৱা হ'ল আৰু তাৰ পাছতেই তেওঁলোকক খুলা পোছা কৰা হৈছে খুলা পোছা কৰা হ'ব তদন্ত কৰি থকা হৈছে এইজন শ্যামকানু মহন্ত এক্সক্লুচিভ দৃশ্য দেখুৱাইছো এইদৰে আহি তেওঁলোকে CID কাৰ্যালয়ত উপস্থিত হৈছে CID কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতেই পৰিস্থিতি আপোনালোকক দেখুৱাই আছো যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী আছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় 14 দিনৰ জিম্মা তেওঁলোকক দি দিয়া হৈছে আৰক্ষীয়ে খুলা পোছা কৰি থাকিব আৰু খুলা পোছাৰ অন্তত বহুত তথ্য আহিব কিন্তু আশা কৰা ধৰণেৰে আপোনালোকে যি মন্তব্য কৰিছে মই আপোনালোকৰ মন্তব্যৰ সৈতে একমত সঁচাকৈ জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ হ'ল লগতে বহু অন্য সামগ্ৰীও উদ্ধাৰ হৈছে কিন্তু তাৰ পাছতো মানুহে এটা কথা কৈছে যে এই দুজনৰ যি মোবাইল ফোনটো উদ্ধাৰ কৰা হ'ল সিদ্ধাৰ্থ শৰ্মাৰ পৰা লগতে অন্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে সেই মোবাইল ফোনটোত সঁচাকৈ কিবা পাবনে আৰু শ্যামকানু সিদ্ধাৰ্থৰ বিৰুদ্ধে 18/2/5 গোচৰ ৰুজু হৈছিল CID লকাপত হোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক লকাপত ভৰাই থৈছে এতিয়া খুলা পোছা কৰা হ'ব আৰু তাত মুনা প্ৰসাদ গুপ্তা ইতিমধ্যে উপস্থিত হৈছে যিজনৰ নেতৃত্বত SIT গঠন কৰা হৈছিল লগতে ৰজি কলিতা আছে সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত অৱশেষত 13টা দিনৰ অন্তত আজি জুবিনদাৰ আত্মা হয়তো শান্তি পাইছে তেওঁৰ 13 দিনীয়া যি ৰাজহুৱা আদ্যশ্ৰাদ্ধ তেওঁৰ যোৰহাটত তেখেতৰ আপোন ঠাইখনত হৈছে আৰু তাৰ সেই দিনাখনৰ পুৱাই সমগ্ৰ অসমবাসীৰ কাৰণে এটা ভাল খবৰ নৱৰাত্ৰিৰ দিনাখন যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক চুচৰাই অনা হ'ল অসমলৈ চিজেএম আদালত বন্ধ কৰাৰ কাৰণে চিজেএমৰ ঘৰতে তেওঁলোকক সন্মুখত তেওঁলোকক হাজিৰ কৰা হয় আৰু তাৰ পাছত বাহিৰে বাহিৰে তেওঁলোকক হেণ্ডকাফ লগাই অপৰাধীৰ চুচৰাই তেওঁলোকক CID কাৰ্যালয়লৈ লৈ যোৱা হৈছে তাত তেওঁলোকক এতিয়া লকাপত ভৰাই দিছে আৰু তাৰ পাছৰ পৰ্যায়ত তদন্ত হ'ব কোনো খালি নাযায় মুখ্যমন্ত্ৰীয়ে যি মন্তব্য কৰিছিল যে কোনো খালি নাযায় সঁচাকৈ কাকো খালি যাবলৈ দিয়া নহ'ব এইটো অসমবাসী ৰাইজৰ আৱেগৰ লগত জড়িত থকা এটা কথা অসমৰ ৰাইজে আটাইতকৈ মূল্যৱান সম্পদটো হেৰুৱালো এই এনেকুৱা একাংশ মানুহৰ কাৰণে আৰু তেওঁলোকক